চাৰিদুৱাৰত শিশু মেলা 2024-25 অনুষ্ঠিত। শোণিতপুৰৰ চাৰিদুৱাৰ সীমান্ত মিলন সংঘত আজি নৰ্থ ইষ্ট এডুকেশ্যন ট্ৰাষ্টৰ উদ্যোগত শিশু মেলা 2024-25ৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে 9 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ 22খন চৰকাৰী বিদ্যালয়ৰ শিশুসকলৰ মাজত কবিতা, তৰ্ক আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই উপলক্ষে আজি অনুষ্ঠিত কৰা সামৰণি অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন কৰে জয়ন্ত বৰুৱা আৰু CRCC জয়ন্ত দাসে। Sengelima Das Government LP School, Dharikati ME School, Bakula Moripiti LP School, এই চাৰিখনৰ স্কুলৰ আমি ভাষাশিক্ষণৰ কাম কৰি আছোঁ আৰু আমাৰ নৰ্থ ইষ্ট এডুকেশ্যন ট্ৰাষ্টৰ তৰফৰ পৰা গ্ৰীষ্মকালীন কৰ্মশালা 22খন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়। লগতে আমাৰ যোৱা ডিচেম্বৰ মাহৰ অনুষ্ঠানত অতিথি পলিউশ্যন বোৰ্ড অফ অসমৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত কুমাৰ চহৰীয়া আৰু CRCC সঞ্জিত দাসে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থকা অনুষ্ঠানত প্ৰায় 4 শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শোণিতপুৰৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। শোণিতপুৰৰ পৰা ND শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আমাৰ নৰ্থ ইষ্ট এডুকেশ্যন ট্ৰাষ্টৰ তৰফৰ পৰা আমি কৰি আছোঁ। আমাৰ এটা কমিউনিটি লাইব্ৰেৰী আছে নৱখাৰী চাৰিআলিত। তাৰে প্ৰায় দুমাহ জোৰাই আছে। ডিচেম্বৰ আমি 9 তাৰিখৰ পৰা 16 তাৰিখলৈ 22খন স্কুলৰ লগত কৰ্মশালা কৰিছিলোঁ সাহিত্যৰ, আৰু জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমি কৰ্মশালা কৰিছিলোঁ অনুভৱ লাৰ্ণিং চেণ্টাৰত। তাতে আৰ্ট, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, তৰ্ক এইবোৰৰ কৰ্মশালা দিয়া হৈছিল। আৰু 26 জানুৱাৰী তাৰিখে আমি এখন খেল প্ৰতিযোগিতা পাতিছিলোঁ নৱখাৰী চাৰিআলি ফিল্ডত। তাতে আমাৰ প্ৰায় 300 ষ্টুডেণ্ট হৈছে। আৰু যোৱাকালি 28 তাৰিখে আমি সেই সাহিত্যৰ প্ৰতিযোগিতা এখন পাতিলোঁ। তাতে প্ৰায় 22খন স্কুলৰ ছাত্ৰ ছাত্ৰী মিলাই 400 ষ্টুডেণ্ট হ'ল। আৰু তাৰে সামৰণি অনুষ্ঠান হিচাপে আজি এই শিশু মেলাখনৰ অনুষ্ঠান হিচাপে আমি আজি এই অনুষ্ঠানটো পাতিছোঁ। আজি এই অনুষ্ঠানত এখন পুতলা নাচ থিয়েটাৰো হ'ব, আৰু লগতে এখন বুক ফেয়াৰ এখনো হৈ আছে আমাৰ ইয়াতে। ৰিপৰ্টাৰ লাইভ অসম।